নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 25 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ। ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, ধিং ঘটনাক লৈ পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ধিঙৰ ঘটনাক লৈ যাতে কোনেও ৰাজনীতি নকৰে, ইয়া কেৱল ধৰ্ষণেই নহয়, সংখ্যালঘুৰ এয়া এক ৰণনীতি। প্ৰথমে হিন্দু অঞ্চলত কিবাকৈ এওঁলোকে প্ৰৱেশ কৰে, তাৰ পাছত বিশেষ জন্তু খাই পৰিৱেশ নষ্ট কৰে। এনে পৰিৱেশৰ পৰা পৰিত্ৰাণ বিচাৰি অসমীয়াই অন্য ঠাইলৈ উঠি যোৱাৰ চিন্তা কৰে। তাৰে সুবিধা গ্ৰহণ কৰি কম দামত অসমীয়াৰ মাটি ক্ৰয় কৰে। বৰ্তমান ধিঙত কেৱল 10% অসমীয়া আছে। অসমীয়াৰ পৰা সকলো বিত্তীয় ক্ষমতা কাঢ়ি নিছে সিহঁতে। ভোটৰ লগত কোনো কথা নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। ধিঙত ভোট খুজিলেই পাই যাম বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু ধিঙক লৈ ভোটৰ ৰাজনীতি কৰিব বিচৰা নাই মই। ধিং ঘটনাক লৈ এইদৰে পুনৰ সৰব হ'ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য, ধিঙত সংঘটিত হোৱা সেই ধৰ্ষণ কাণ্ডৰ আন যি দুই পাখণ্ড এতিয়াও মুকলি আকাশৰ তলত বিচৰণ কৰি আছে, তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰি কঠোৰ শাস্তি দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ধিঙৰ ভুক্তভোগী পৰিয়ালে সেই স্থানত আৰু থাকিব বিচৰা নাই বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়া মাটি তেওঁলোকে দখল কৰিছে। ধিঙৰ ঘটনা সন্দৰ্ভত অসমীয়া জাতি একত্ৰিত হ'ব লাগিব। অসমীয়া এক হৈ থকালৈ কোনো অসুবিধা নহয়। অসমীয়া এক নহ'লে দুৰ্বল হৈ যাব বুলি প্ৰতিক্ৰিয়া হিমন্ত বিশ্ব শৰ্মাৰ। ধিঙৰ ঘটনা কেৱল নিৰ্যাতনৰ ঘটনা নহয়, ইয়া এক পৰিকল্পনা। ধিঙত থকা অসমীয়া মানুহখিনিক ভীতিগ্ৰস্ত কৰি থকা হৈছে বুলি মন্তব্য, যাতে সেই অসমীয়া মানুহখিনিয়ে মাটি বাৰী বিক্ৰী কৰি গুচি যায় আৰু এটা বিশেষ সম্প্ৰদায়ে সেই মাটি বাৰী দখল কৰে। এদিন ধিঙত অসমীয়া মানুহৰে ভৰি আছিল, সেই ধিঙত এতিয়া 10,000 অসমীয়া মানুহ নাই। ধিঙৰ গাঁওবিলাকত এতিয়া অসমীয়া মানুহ নায়েই। ধিঙৰ প্ৰতিখন গাঁৱৰ নামেই অসমীয়া। যিবিলাক গাঁৱত জনগাঁথনি পৰিৱৰ্তন হৈছে, তাতেই এনে ঘটনাবিলাক বৃদ্ধি পাইছে। বৰপেটাতো অনুৰূপ ঘটনা হৈছিল বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। অসমীয়া মানুহৰ হাতৰ পৰা যাতে মাটি গুচি যায়, তাৰ বাবে এই ভয়ংকৰ ষড়যন্ত্ৰ ৰচা হৈছে। ধিঙৰ ভুক্তভোগী পৰিয়ালে আৰু ধিঙত থাকিব বিচৰা নাই। ধিঙত এটা বিশেষ সম্প্ৰদায়ে অসমীয়া খিলঞ্জীয়া মানুহক তাৰ পৰা খেদি পঠোৱাৰ এক ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছে বুলি প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিবলৈছোঁ আন এটা ব্ৰেকিং নিউজ। মিয়া হিন্দু বাংলাদেশীৰ বিৰুদ্ধে আজিৰে পৰা হ'ব ভয়ংকৰ আন্দোলন উজনি অসমত। 30টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে চলাব মিয়া বিৰোধী অভিযান। মিয়া মুক্ত হ'ব উজনি ঘোষণা কৰিলে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই। আমছু আৰু কংগ্ৰেছী বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ চেলেঞ্জ মই গ্ৰহণ কৰিছোঁ। মিয়াৰ বিৰুদ্ধে হ'ব এখন যুদ্ধ। আজিৰে পৰা আৰম্ভ হ'ব এই মিয়া বিৰোধী যুদ্ধ উজনি অসমত, ঘোষণা কৰিছে শৃংখল চলিহাই। উজনি অসমত কোনো মিয়া আৰু হিন্দু বাংলাদেশী থাকিব নোৱাৰিব। আমছুৱে জাতীয় দল সংগঠনৰ কোনো লোকক আক্ৰমণ কৰিলেই ভয়ংকৰ পৰিৱেশ হ'ব। শৃংখল চলিহাৰ হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। কংগ্ৰেছী বিধায়ক আৰু আমছুৰ প্ৰত্যাহ্বান চেলেঞ্জ একচেপ্ট কৰিছে শৃংখল চলিহাই। আজিৰে পৰা উজনিত হ'ব মিয়া বিৰোধী অভিযান। মিয়া মুক্ত হ'ব উজনি, ঘোষণা বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। আৰু আনফালে শৃংখল চলিহাৰ এই ঘোষণাৰ পিছতেই সৰব হ'ল আমছু। উজনিত কোনো এজন মিয়া লোকৰ ক্ষতি হ'লে, কোনো এজন মিয়া লোকৰ কিবা হ'লে তাৰ সম্পূৰ্ণ দায়ী হ'ব শৃংখল চলিহা। শৃংখল চলিহাক লৈ পুনৰ আমছুৰ ফালৰ পৰা সকিয়নি প্ৰদান কৰা হৈছে। উজনিত মিয়াৰ ক্ষতি হ'লে দায়ী হ'ব শৃংখল চলিহা। মিয়া নিৰ্যাতিত হ'লে বা মিয়াৰ প্ৰাণহানি হ'লে দায়ী হ'ব শৃংখল চলিহা।
উচতনিমূলক মন্তব্য দিয়া শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰক অসম আৰক্ষীয়ে শৃংখল চলিহাৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক অপৰাধীৰ কোনো ধৰ্ম নাই অপৰাধীৰ কোনো জাতি নাই অপৰাধীক লৈ কোনেও ৰাজনীতি কৰিব নালাগে বুলি মন্তব্য আমচুৰ অপৰাধীক লৈ এটা ধৰ্মক টাৰ্গেট নকৰিব আপোনালোকে আইনভাৱে তেওঁলোকক শাস্তি প্ৰদান কৰক আমচুৰ দাবী এজন বা দুজন লোকৰ বাবে সমগ্ৰ জাতিটোক আপোনালোকে বদনাম নকৰিব এজন দুজন লোকৰ বাবে আন লোকক আপোনালোকে হাৰাশাস্তি নকৰিব উজনিত যদি কোনো এজন মিয়াৰ কিবা ক্ষতি হয় তেন্তে তাৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব শৃংখল চলিহা আমচুৰ ফালৰ পৰা শৃংখল চলিহাক সকিয়নি প্ৰদান দিবলৈ আন এটা ব্ৰেকিং নিউজ ক্ৰমাৎ উশৃংখল অসমৰ পৰিৱেশ অসমত নিৰাপত্তাহীনতাত ভুগিছে মহিলা নাৰী এতিয়া মুঠেই সুৰক্ষিত নহয় অসমত ৰাজ্যৰ উজনিৰ পৰা মধ্য অসম নামনিলৈকে অসুৰক্ষিত নাৰীক সুৰক্ষা দিয়াত সম্পূৰ্ণভাৱে ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ৰাজনীতিকৰণ এৰি নাৰীক সুৰক্ষা কেতিয়া গুৰুত্ব দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিটো বিষয়তেই ৰাজনীতি কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত নাৰী মুঠেই সুৰক্ষিত নহয় অসমত নিতৌ এটাৰ পিছত আন এটা নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে অসমৰ যেন কোনো এটা প্ৰান্তত এতিয়া সুৰক্ষিত নহয় অসমীয়া মহিলাসকলক সুৰক্ষা কেতিয়া নিশ্চিত কৰিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰৰ দিনত নিতৌ নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে অসমীয়া নাৰীক সুৰক্ষা দিয়াত আন এটা পলিটিকেল ব্ৰেকিং নিউজ ইউগীৰ ওচৰত সেও মানিলে মোদী আৰু শ্বাহে ছাৰ কুটিল কৌশলেও সলাব নোৱাৰিলে ইউগীক আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল গুজৰাটী লবি উত্তৰ প্ৰদেশৰ ৰাজনীতিত যি ভয়ংকৰ জোকাৰণি সৃষ্টি হৈছিল যোগী আদিত্যনাথ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধেও গৈছিল কিয়নো 2024 লোকসভা নিৰ্বাচনৰ পিছত উত্তৰ প্ৰদেশক লৈ বিজেপিয়ে কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যোগী আদিত্যনাথক একাষৰীয়া কৰিছিল বিজেপিয়ে লোকসভা নিৰ্বাচনত শোচনীয় ফলাফল হোৱাৰ বাবে 2024 লোকসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাব নোৱাৰিছিল যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশে তাৰ পিছতেই বিজেপিৰ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ আৰু যোগীৰ মাজত কিছু মতানৈক্যৰ সৃষ্টি হৈছিল যাৰ বাবে যোগীক একাষৰীয়া কৰিছিল বিজেপিয়ে কিন্তু একাষৰীয়া কৰিও এতিয়া যোগীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ল নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজনীতি আপদ বিপদ সকলোতেই কেনেকৈ ৰাজনীতি বিচাৰি পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে অসমৰ প্ৰতিটো ঘটনাতেই যেন ৰাজনীতি বিচাৰি পায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেয়া লাগিলে USTM ইউনিভাৰ্চিটিয়ে হওক সেয়া লাগিলে নিজৰ সম্পত্তি নিজৰ পত্নীৰ নামত থকা সম্পত্তি নিজৰ ল'ৰা ছোৱালীৰ নামত থকা কোম্পানী গুৱাহাটীৰ কৃত্ৰিম বানপানী আনকি ৰাজ্যত সংঘটিত হোৱা জঘন্য ধৰ্ষণ কাণ্ডক লৈও ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মাই বিৰোধীৰ ফালৰ পৰা যোৱাকালি সংবাদ মেল পাতি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ ব্যৰ্থতা উদঙালে অসম জাতীয় পৰিষদে আৰু হিমন্ত বিশ্ব শৰ্মাৰ গৃহ বিভাগ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে বুলি অভিযোগ বিৰোধীৰ আৰু অসমৰ প্ৰতিটো ঘটনাতেই ৰাজনীতি বিচাৰি পায় বুলি অভিযোগ বিৰোধীৰ USTM গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰাজ্যত সংঘটিত হোৱা ধৰ্ষণ কাণ্ডক লৈও ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগ উত্থাপন কৰিছে বিৰোধীৰ ফালৰ পৰা পৰৱৰ্তী খবৰ সংখ্যা গৰিষ্ঠতা হেৰুৱাই এতিয়া ভয় বিজেপি জনৰোষত পৰি পুৰণি পেঞ্চন নীতিৰ পৰিৱৰ্তে প্ৰৱৰ্তন UPS মোদী কেবিনেটে অনুমোদন জনালে নতুন পেঞ্চন নীতি UPS আজি সংবাদমেল যোগে ঘোষণা কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ 2004 চনৰ পৰা 25 চনলৈকে অৱসৰ লোৱাসকলে পাব এই সুবিধা NPS আৰু UPS যি মন যায় ল'ব পাৰিব কৰ্মচাৰীক টুপি পিন্ধাবলৈ চেষ্টা কৰিছে নেকি নৰেন্দ্ৰ মোদীৰ চৰকাৰে
ইউনিফাইড পেঞ্চন আঁচনি শীৰ্ষক নতুন পেঞ্চন আঁচনিত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে লাভ কৰিব নিশ্চিত পেঞ্চন পৰিয়াল পেঞ্চন আৰু নিশ্চিত ন্যূনতম পেঞ্চনৰ সুবিধা 2025 চনৰ 1 এপ্ৰিলৰ পৰা প্ৰযোজ্য হ'ব এই নতুন পেঞ্চন নীতি কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা হৈছে এই নতুন পেঞ্চন নীতিৰ আঁচনি দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ ধিং কাণ্ডক লৈ গৰজি উঠিল আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে পুনৰ ধিং কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ধিঙৰ দৰে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সচেতন হ'ব লাগিব সংখ্যালঘু সমাজ ধিং কাণ্ডৰ বিৰুদ্ধে ৰাজ্যজুৰি আমছুৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী যিয়ে অপৰাধ কৰিছে অপৰাধী কোনো কাৰণতে ৰেহাই দিব নালাগে অপৰাধীয়েই অপৰাধীৰ কোনো জাতি নাই অপৰাধীৰ কোনো ধৰ্ম নাই মুছলমানে কেতিয়াও অপৰাধীক সমৰ্থন নকৰে যিয়ে এনেকুৱা কাণ্ড কৰে তেওঁ মুছলমানেই হ'ব নোৱাৰে আমছুৰ বিশাল প্ৰতিবাদী সভা হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ধিং কাণ্ডৰ বিৰুদ্ধে ধিঙত যোৱাকালি আবেলি 3 বজাত আমছুৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হয় ধিঙৰ বিলতীয়াত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত হাজাৰ লোক একত্ৰিত হৈ ধিঙৰ ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে লগতে দোষীক কৰায়ত্ব কৰি আইনগতভাৱে ফাঁচি দিয়াৰো দাবী জনাই আমছুৱে আৰু লগতে সংখ্যালঘু সমাজত কেনেকৈ ড্ৰাগছ মুক্ত কৰিব পাৰে আৰু কেনেকৈ সজাগতামূলক সভা অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে এতিয়া চিন্তা চৰ্চা কৰিছে আমছুৱে আন এটা ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ জঘন্য কাণ্ড এইবাৰ কামনাৰ বলি 2 কিশোৰী এটাৰ পিছত আন এটা ভয়ংকৰ নিৰ্যাতনৰ ঘটনা অসমত ধিং কাণ্ডই ৰাজ্যত তুলপাৰ লগোৱাৰ সময়তে ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা এইবাৰ গোসাইগাঁৱত দলবদ্ধ ধৰ্ষণৰ বলি 2গৰাকী কিশোৰী অভিযুক্ত জামাল খান শেখ আব্দুল্লাহ আৰু নুৰ আলমক আটক আৰক্ষীৰ নিশা এদল যুৱকে প্ৰলোভন দি গাড়ীত উঠাই লৈ গৈছিল 2 কিশোৰীক ইয়াৰ পিছতে 2 কিশোৰীৰ লগত অপকৰ্মত লিপ্ত হয় 3 পাখণ্ড নাবালিকা 2গৰাকীৰ ভিতৰত এগৰাকী অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ঘটনা কেন্দ্ৰ কৰি গোসাইগাঁৱত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ধিং কাণ্ডই ৰাজ্য কঁপোৱাৰ সময়তে আন এক চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড দলবদ্ধ ধৰ্ষণৰ ঘটনা গোসাইগাঁৱত এটাৰ পিছত আন এটা ধৰ্ষণৰ ঘটনা পোহৰলৈ আহি আছে ৰাজ্যত যোৱাকালি প্ৰায় 10টাকৈ এনে নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে অসমত এক চিন্তনীয় বিষয় এয়া অসমীয়া জাতিৰ বাবে কিয়নো নিতৌ এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে নাৰী সমাজ অসমত এতিয়া মুঠেই সুৰক্ষিত নহয় আৰু আনফালে পূজাৰীৰ কামনাৰ বলি 10 বছৰীয়া নাবালিকা দুষ্কাৰ্য সংঘটিত কৰা পূজাৰী ৰূপী লম্পট খনসিং ৰংখাং বৃহস্পতিবাৰে হামৰেনৰ পৰা ডিপুৰ বিৰালৈ পূজা কৰিবলৈ আহিছিল লম্পট পূজাৰী সেই নিশাই গৃহস্থৰ ঘৰত নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত কৰে পূজাৰীয়ে নাবালিকগৰাকীয়ে পেটৰ বিষত আক্ৰান্ত হৈ মাতৃক অৱগত কৰে ঘটনা পূজাৰীটোক আটক কৰি উত্তম মধ্যম খুদাই আৰক্ষীক গতাই দিলে নাবালিকৰ পৰিয়ালে ডিফু থানাত পূজাৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে বৰ্তমান DMCHত চিকিৎসাধীন লম্পট পূজাৰীৰ কামনাৰ বলি এইবাৰ 10 বছৰীয়া নাবালিকা আৰু আনফালে আন এটা ভয়ংকৰ ধৰ্ষণ কাণ্ড সংঘটিত হৈছে 13 বছৰীয়া কিশোৰীক ধৰ্ষণ 35 বছৰীয়া মুস্তাক হুছেইনৰ চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড পুনৰ সংঘটিত হৈছে ৰাজ্যত পুনৰ আন এক চাঞ্চল্যকৰ ধৰ্ষণ কাণ্ড 13 বছৰীয়া কিশোৰীক ধৰ্ষণ 35 বছৰীয়া মুস্তাক হুছেইনৰ এইবাৰ ঘটনাৰ স্থান গুৰেশ্বৰৰ ভোগপুৰ বিশেষভাৱে সক্ষম কিশোৰীৰ সৈতে এই ভয়ংকৰ কাণ্ড ঘৰত কাম কৰিবলৈ মাতি নি সংঘটিত কৰে এই জঘন্য কাণ্ড ভুক্তভোগী পৰিয়ালে গুৰেশ্বৰৰ থানাত দাখিল কৰিছে এজাহাৰ সম্প্ৰতি পলাতক লম্পট মুস্তাক হুছেইন গুৰেশ্বৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ধৰ্ষণকাৰীৰ বিৰুদ্ধে ৰাজ্যত এটাৰ পিছত আন এটা ধৰ্ষণৰ ঘটনা পোহৰলৈ আহি আছে
কেইবাটাও ঘটনা যোৱাকালি সংঘটিত হৈছে অসমত 10টাকৈ ঘটনা সংঘটিত হৈছে এটাৰ পিছত আন এটা ধৰ্ষণ কাণ্ড এতিয়া ৰাজ্যত